সৃষ্টি কৰিলে তাকো আমি সকীয়াই দিব বিচাৰিছো। সেয়ে আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছ, আমাৰ জিলা কংগ্ৰেছ সকলোৰে নেতৃত্বত আমি জিলাই জিলাই আজি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছো, যাতে বিজেপিয়ে ভয় আৰু ভীতি প্ৰদৰ্শন কৰি আমাৰ মাননীয় নেতাগৰাকীৰ প্ৰতি যিটো ভয় খাইছে। আজি তাৰিখত নৰেন্দ্ৰ মোদী যেতিয়া বিদেশত গৈছিলে তেওঁলোকে ভাড়া মানুহ দি পেলাই তেওঁ পপুলাৰিটি দেখুৱাইছিলে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া বিদেশত যায় আপুনি ৰাহুল গান্ধীৰ প্ৰতি যিটো মানুহৰ সমৰ্থন, ভাৰতীয়সকলৰ যিটো সমৰ্থন তাৰ প্ৰতি তেওঁলোকে ত্ৰস্তমান হৈ তেওঁলোকে গোটেই কথাখিনি ৰাহুল গান্ধীক নস্যাৎ কৰিব নোৱাৰি তেওঁলোকে এইবিলাক কথা ক'বলৈ মানুহক এৰি দিছে। সেয়ে আমি কৈছো আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোৰো ন্যায় যাত্ৰাৰ জৰিয়তে গোটেই পৃথিৱীৰে সমৰ্থন লাভ কৰিবৰ কাৰণে তেওঁ সক্ষম হৈছে আৰু বিজেপিৰ ত্ৰস্তমান হৈ তেওঁলোকে এই নেতাগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ পৰুচিত বাতৰি কৰি ভয় আৰু ভীতিৰে তেওঁক প্ৰাণে মৰাৰ যিটো ভাবুকি দি পেলাই তেওঁলোকে ৰুদ্ধ কৰিব বিচাৰিছে কংগ্ৰেছক, তাত আমি গৰিহণা দিছো। আৰু এইসকল নেতাক মোদী চৰকাৰে অতি সোনকালে কাৰায়ত্ব কৰি তেওঁলোকক গণতন্ত্ৰৰ প্ৰতি যাতে ভাবুকি কঢ়িয়াই আনিব নোৱাৰে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছো। আমাৰ লগত জিলা সভাপতি গোপাল শৰ্মা ডাঙৰীয়া আছে, তেখেতৰ বক্তব্য ৰাখিব।